হয়, আমি দেখুৱাবলৈ ওলাইছোঁ এগৰাকী মহিলা, যিগৰাকী মহিলা আচলতে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু সেইগৰাকী মহিলা হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ ববিতা চৌধুৰী। আমি পোনতে দেখিবলৈ ওলাইছোঁ যে ববিতা চৌধুৰীৰ এখন সুন্দৰ নাৰ্চাৰী আছে। এই নাৰ্চাৰীখনৰ বিশেষত্ব হৈছে যে ইয়াত ঔষধি গছ পোৱা যায়, বিভিন্ন ফল আৰু ফুলৰ লগতে ঔষধি গছপুলি পোৱা যায় আৰু ইতিমধ্যে তেওঁ 10 গৰাকীকৈ লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে। জৈৱিক সাৰ তেওঁ উৎপাদন কৰি কেঁচুমুৰি সাৰ যি জৈৱিক সাৰ হয়, সেই জৈৱিক সাৰ উৎপাদন কৰিও তেওঁ যথেষ্ট সমাদৰ লাভ কৰিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও তেওঁৰ যথেষ্ট প্ৰশংসা কৰিছে। আমি পোনে পোনে ববিতা চৌধুৰী আমি আহিছোঁ পোনে পোনে আপোনাৰ ওচৰলৈ। কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে নাৰ্চাৰীখনৰ, কি গছ পোৱা যায় আৰু ইয়াৰ দ্বাৰা আপোনাৰ ইনকাম কেনেকুৱা হৈছে? ইতিমধ্যে আপুনি লাখপতি মহিলালৈও পৰিণত হৈছে। নমস্কাৰ, মোৰ নামটো ববিতা চৌধুৰী ক'লে। মই আজি 5 বছৰৰ পৰা মই SHG গ্ৰুপত আছোঁ। তাৰ লগতে মই SHG গ্ৰুপৰ পৰা কিছু সহায় সুবিধা পাইছোঁ আৰু সেইবিলাক লগাই আৰু তেওঁ এইটো কামেই কৰে, তেওঁ নাৰ্চাৰী কামেই কৰে। আমি এনেকৈ মিলাই এইখন নাৰ্চাৰীখন বহল ভিত্তিত লৈ গৈ আছোঁ আৰু মোৰ লগতে মই 10টা পৰিয়াল সংস্থাপন দিছোঁ আৰু মোৰ ইয়াতে কাম কৰে সিহঁতে। আৰু মই যদি চৰকাৰে মোক আৰু অলপ সহায় সুবিধা দিয়ে তেনেহ'লে মই আৰু 10ৰ ঠাইত 20জনী মহিলা, মোৰ তাত মহিলাই বেছি কাম কৰে আৰু মহিলা মই সংস্থাপন দিব পাৰিম বুলি ভাবিছোঁ। আৰু মাহত কিমানমান টকা ইনকাম কৰিবলৈ সক্ষম হৈছে এইখন নাৰ্চাৰীৰ জৰিয়তে আপুনি? মাহতো 1.5-2 লাখ হৈ যায়। চিজনেল আমি চিজনেল ফ্লাৱাৰটো বেছিকৈ কৰোঁ আৰু বাকী মোৰ ফল ফুলৰ বাৰিষা চিজনৰ কাৰণে ফল মূলৰ গছ সকলোৱে আছে, কিন্তু মই ফুলৰ চিজনত মোৰ অলপ বেছি ইনকামটো হয়। আৰু কি পোৱা যায় ইয়াত আপোনাৰ? সকলো ধৰণৰ বস্তুৱে পোৱা যায়। এখন নাৰ্চাৰীত যিমানখিনি বস্তু থাকিব লাগে সেইখিনি সকলোৱে পোৱা যায়। ঔষধি গছো পোৱা যায়? ইয়াত আমি মেডিচিনেল প্লান্টৰো কাম কৰোঁ, ভাৰ্মি কম্প'জৰ কাম কৰোঁ, মেডিচিনেল প্লান্ট, ফুলৰো সকলো ধৰণৰ ফুলে পোৱা যায়। ক'ত যোগান ধৰে বা ক'ত বিক্ৰী হয় এইবিলাকতো আপোনালোকে হোলচেল কৰে? আমি হোলচেল কৰোঁ আৰু এইবিলাক আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যায়। ডিব্ৰুগড়, শদিয়া, এইফালে বঙাইগাঁও, ইমানখিনি লৈ যায়। আৰু কেনেকুৱা ৰেছপন্স কেনেকুৱা পাইছে আৰু কিমান আৰু বহল কৰাৰ কিমান সম্ভাৱনীয়তা আছে? সম্ভাৱনীয় বহল কৰাটো বহুতে সম্ভাৱনীয় আছে, কিন্তু আৰ্থিক অলপ লাগিব। আৰু ইতিমধ্যে 10,000 টকা আৰু ইয়াৰ পিছত আৰু 25,000 টকা এনেকৈ দিব যিসকল উদ্যোগী মহিলা আছে। ইয়াৰ দ্বাৰা আপোনালোকে আগতে এই সুবিধা পাইছিল নে বা এতিয়া যে পাইছে কেনেকৈ আগবাঢ়িব? নাই, এইটো সুবিধাটো পোৱা নাছিলোঁ, কিন্তু মই SHG সোমোৱাৰ পিছৰ পৰা মই এইটো পাইছোঁ। এতিয়া 10,000 পালোঁ। মুখ্যমন্ত্ৰীও আপোনাৰ যথেষ্ট প্ৰশংসা কৰিছিল, কি ক'ব এই ক্ষেত্ৰত? মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশংসা সেইদিনা কৰিছে। ভৱিষ্যত পৰিকল্পনা কি আছে আপোনাৰ এই নাৰ্চাৰীখনক লৈ? ভৱিষ্যত পৰিকল্পনাটো বহুতে আছে, তথাপিও এইখনেই আমাৰ সপোন। আমাৰ বেলেগ ইনকাম নাই। আমি নাৰ্চাৰীক লৈয়ে এইখন কেনেকৈ আমি বহল ভিত্তিক, অহাবাৰ মই বগনভেলিয়াৰ এটা কাম কৰিম বুলি ভাবিছোঁ। আৰু স্নেক প্লেণ্টবিলাকৰ বগানভেলিয়া, জবা, এইবিলাক পাৰ্মানেণ্ট গছৰ তাৰমানে এটা নতুন আছে, থাকিলেও এইটো বহুত হিচাপে কৰিম, বহল ভিত্তিত কৰিম বুলি ভাবিছোঁ। আৰু নিশ্চিতভাৱে আমি কেমেৰা পাৰ্চন ইন্টাজক দেখাবলৈ কম, সুন্দৰ ইয়াত ঔষধি গছ আছে, বিভিন্ন ধৰণৰ আচলতে বিৰল প্ৰজাতিৰো কিছুমান গছ পুলি দেখিবলৈ পোৱা যায়। ফল ফুলৰ লগতে ঔষধি গুণসম্পন্ন কিছুমান গছ পুলি পোৱা যায়। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আচলতে এই ধৰণৰ গছ পুলি ইয়াৰ পৰা লৈ গৈ বিক্ৰী কৰা হয়। আন এগৰাকী মহিলা আছে, আমি তেওঁৰ পৰাও জানিব বিচাৰিম। ইতিমধ্যে আদৰ্শত পৰিণত হৈছে ববিতা চৌধুৰী, কি ক'ব? এখেতে যিখিনি কাম কৰি দেখুৱালে, আনৰ বাবে আদৰ্শ হৈছে, আপোনালোকে কি কয়? আমি বহুত ভাল লাগিছে। আমাৰ গাঁৱৰে হয় বাইদেউগৰাকী, এনেকুৱা এগৰাকী বাইদেউক পাই পেলাই আমি বহুত গৌৰৱবোধ কৰোঁ আৰু ভৱিষ্যতে তেওঁ যেন আৰু আগবাঢ়ি যাওক, এয়াই আমি ভগৱানৰ ওচৰত বিচাৰিছোঁ। চৰকাৰে যি ব্যৱস্থা কৰিছে, অসম গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে যি সাহায্য অনুদান দিছে, কি ক'ব? এইটো বহুত ভাল হৈছে। এইটো কাৰণে বহুত মহিলাই উদ্যমী মহিলা আগবাঢ়ি আহিছে আৰু যিমান মহিলা আমি দেখিলোঁ এইবাৰ কোনো একো কাম নকৰাকে থকা নাই। মহিলাবিলাকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব বিচাৰিছে আৰু নিজকে স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰিছে। পাকঘৰৰ কাম কাজৰ পৰা আজৰি সময়খিনিত সৎ ব্যৱহাৰ কৰাত এই যি অনুদান কিমান সহায়ক হৈছে? বহুত।
এইটো মানে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক ধন্যবাদ জনাইছোঁ। ইমান মানে এইটো বহুত ডাঙৰ পদক্ষেপ লৈছে। কোনো মহিলা এতিয়া ইনে নাথাকে। 10,000 পাই কোনোবাই সৰু সুৰাকে হ'লেও কিবা কিবি কৰিব চেষ্টা কৰিছে, যেন নেক্সট যিটো 25,000 পাব সেইটো পোৱা আশাটো আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাটো এইটো বহুত ডাঙৰ কথা। হয়, নিশ্চিতভাৱে আচলতে মহিলাসকলে নিজৰ পাকঘৰৰ বা সাংসাৰিক দায়িত্বৰ মাজৰ পৰা যিখিনি আজৰি সময় পায় তাৰ সময়ৰ সদ্ব্যৱহাৰ কৰি আচলতে এনেধৰণৰ কিছু উদ্যোগী কামত জড়িত হৈ আছে আৰু উৎপাদনশীলতা কামত জড়িত হৈ আছে। ববিতা চৌধুৰীয়ে আচলতে দেখুৱাই দিছে যে যি তেওঁৰ কষ্ট, যি তেওঁৰ একাগ্ৰতা আৰু তেওঁ যি পৰিশ্ৰমেৰে এখন সুন্দৰ নাৰ্চাৰী তেওঁৰ স্বামীৰ সৈতে লগ লাগি গঢ়ি তুলিছে, তেওঁ এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে ক'ব লাগিব অসম চৰকাৰৰ যি অসম গ্ৰামীণ জীৱিকা অভিযান আছে, সেই অভিযানৰ জৰিয়তে যি আৰ্থিক সাহায্য লাভ কৰিছে বা আৰ্থিক অনুদান লাভ কৰিছে, তাৰ দ্বাৰা মহিলাসকলে উদ্যোগী হ'বলৈ বা তেওঁলোকে উৎপাদনমুখী কামত জড়িত হ'বলৈ সহায়ক হৈছে। আৰু এনেদৰে ববিতা চৌধুৰীয়ে আচলতে এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ এগৰাকী মহিলা।